নমস্কাৰ আজি অনুষ্ঠানৰ পৰিচালনা কৰিছো মই লাকি দত্তই পোনপ্ৰথমে সকলোকে আমাৰ উত্তৰণ কলা সাধনা মঞ্চলৈ স্বাগতম জনাইছো অসমৰ জনপ্ৰিয় ডিজিটেল মিডিয়া খবৰ 24x7 অসমৰ মজিয়াত অনুষ্ঠিত আমাৰ এই অনুষ্ঠানে বৰ্তমানৰ নৱপ্ৰজন্মক এনেকুৱা এখন মঞ্চ প্ৰদান কৰিব য'ত তেওঁলোকে নিজৰ সুপ্ত প্ৰতিভাসমূহ অধিক বিকশিত কৰি তোলাৰ সুযোগ পাব আৰু আজি আমাৰ এই অনুষ্ঠানৰ প্ৰথমটো খণ্ড হৈছে এক মনোমুগ্ধ অনুষ্ঠান কবিতা আবৃত্তি আমি কবিতা আবৃত্তিৰ লগতে কবিতাৰ বিষয়ে অনুভৱৰ বিষয়েও আলোচনা কৰিম আজি আমাৰ মাজত অতিথি হিচাপে উপস্থিত আছে এই অঞ্চলৰে এজন প্ৰতিভাশালী ছাত্ৰ আৰু এজন উদীয়মান শিল্পী নয়ন নীলিম শৰ্মা নয়ন নমস্কাৰ তোমাক আমাৰ অনুষ্ঠানটোলৈ স্বাগতম জনাইছো আমি আমাৰ অনুষ্ঠানৰ পৰৱৰ্তী পৰ্যায়লৈ আগবঢ়াৰ আগমুহূৰ্তত তোমাৰ বিষয়ে অলপ জানিব বিচাৰিম লগতে আমাৰ এই অনুষ্ঠানলৈ আহি তুমি কেনেকুৱা অনুভৱ কৰিছা তাৰ বিষয়ে জনালে ভাল পাম হয় ধন্যবাদ প্ৰথমে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম মই বৰ্তমান চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় কৰ ৰাজনীতি বিজ্ঞান বিভাগৰ দ্বিতীয় ষান্মাসিকৰ এগৰাকী ছাত্ৰ আপোনালোকৰ যি এক পদক্ষেপ গ্ৰহণ কৰিছে এই পদক্ষেপৰ জৰিয়তে এই অঞ্চলৰ প্ৰতিগৰাকী প্ৰতিভাশালী ছাত্ৰ ছাত্ৰীয়ে এখন মঞ্চ লাভ কৰিব তাৰ জৰিয়তে তেওঁলোকে প্ৰতিভা বিকাশ কৰাৰ সুযোগ লাভ কৰিব ধন্যবাদ নয়ন যেহেতু আমাৰ দৰ্শকসকলে আমাৰ অনুষ্ঠানটো চাবলৈ উৎসাহিত হৈ আছে হে আমি নয়নক আমাৰ অনুষ্ঠানটো আগবঢ়াবলৈ অনুৰোধ জনালো হয় মই পোনপ্ৰথমে মই এটি স্বৰচিত কবিতা মই পাঠ কৰিব বিচাৰিছো আবৃত্তিৰ কৰি তুলিবলৈ লোৱা কবিতাৰ শিৰোনাম পৃথিৱীৰ আদিম সুৰ পৃথিৱীখনত তেতিয়াও এটা জ্বলন্ত আঙঠা আছিল বতাহত আছিল কেঁচা মাটি আৰু তেজৰ মিশ্ৰিত সুবাস আমাৰ ভাষাবোৰ তেতিয়াও কণ্ঠত বন্দী হৈ আছিল চকুৰ কোণত আছিল কেৱল চিকাৰীৰ তীব্ৰ দৃষ্টি আৰু বুকুত আছিল এটা ধপধপনি যি আছিল বিশ্বৰ প্ৰথম সংগীত আমি শিল কাটি জুই জ্বলাইছিলো কিন্তু সেই জুইতকৈও তীব্ৰ আছিল আমাৰ পেটৰ ভোক গুহাৰ দেৱালত আঁকিছিলো হাতৰ তলুৱাৰ সাজ যাতে কালৰ সোঁতত হেৰাই নগৈও ৰৈ যায় আমি আছিলো এই অৰণ্যৰ অংশ আমি আছিলো এই ধুমুহাৰ সহযাত্ৰী হেজাৰ বছৰৰ বালিৰ তৰপবোৰ খহি পৰিলেও আজিও নিশাৰ নিস্তব্ধতাত সেই একেই আদিম সুৰ শুনিবলৈ পাওঁ যেতিয়া চহৰৰ লাইটবোৰ নুমাই যায় আৰু মানুহবোৰ আকৌ নিজৰ নগ্ন মুখাৰ মুখামুখি হয় তেতিয়া বুজি পোৱা যায় আমাৰ ভিতৰৰ সেই পশুটো আজিও জীয়াই আছে যিয়ে গৰ্জন কৰি উঠে প্ৰতিটো অন্যায়ত যিয়ে হাহাকাৰ কৰি উঠে প্ৰতিটো বিচ্ছেদত সভ্যতাৰ চোলাটো বৰ ঠেক হৈ পৰিছে আমি আকৌ এবাৰ উভতি যাওঁ সেই বিশাল আকাশৰ তললৈ য'ত নক্ষত্ৰবোৰ আছিল আমাৰ পথ প্ৰদৰ্শক আৰু পৃথিৱীখন আছিল আমাৰ একমাত্ৰ ঘৰ য'ত কোনো ধৰ্ম নাছিল কোনো সীমা নাছিল আছিল কেৱল জীয়াই থকাৰ এক আদিম আৰু গভীৰ মাদকতা ধন্যবাদ ধন্যবাদ নয়ন অতি সুন্দৰ কবিতা আবৃত্তি কৰিলা তুমি এই কবিতাটোৰ জৰিয়তে তুমি এটা পীড়িত শ্ৰেণীৰ বিষয়ে বুজাব খুজিছা আৰু সেই পীড়িত শ্ৰেণীৰ সমাজৰ প্ৰতি ক্ষোভ আৰু আমাৰ প্ৰতিজন ব্যক্তিৰ ভিতৰতে লুকাই থকা এটা সত্তাৰ বিষয়ে তুমি জনাব বিচাৰিছা মই তোমাৰ এটা প্ৰশ্ন সুধিব বিচাৰো তুমি এই যাত্ৰাত এই সাহিত্য পথাৰখনত যেতিয়া তুমি নামিছা বা এই সাহিত্য সাধনা কৰিছা এই যাত্ৰাটোত তুমি অনুপ্ৰেৰণা হিচাপে কোনোবা নিৰ্দিষ্ট ব্যক্তিক পাইছানে তোমাৰ মহাবিদ্যালয়ৰে হওক বা তোমাৰ পৰিয়ালৰে হওক বা কোনো বন্ধু বান্ধৱী হওক তুমি কাৰোবাৰ নাম ল'ব বিচাৰা নেকি হয় নিৰ্দিষ্টকৈ ক'ব গ'লে মোৰ ভুল হ'ব এই যাত্ৰাত মই বহু কেইজন ব্যক্তিৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছো এয়া মোৰ পৰিয়ালেও জড়িত হৈ আছে মোৰ দাদা মোৰ বা আৰু মোৰ বহুতো সতীৰ্থও জড়িত হৈ আছে ধন্যবাদ জানি ভাল লাগিলে এতিয়া তোমাৰ পৰা আৰু এটা কবিতা শুনিব বিচাৰিম যিহেতু তুমি আগৰ কবিতাটো ইমান সুন্দৰকৈ আবৃত্তি কৰিলা গতিকে মোৰ ফালৰ পৰাও মই এটা নতুন কবিতা শুনিবলৈ বিচাৰো হয় মোৰ দ্বিতীয়টি কবিতা মই আবৃত্তি কৰিবলৈ লৈছো কবিতাৰ শিৰোনাম সময়ৰ বালিত খোজ আকাশৰ নীলাবোৰ যেতিয়া ম্লান হৈ পৰে আৰু বতাহত ভাহি আহে অজান দেশৰ সুবাস তেতিয়া মনলৈ আহে এটা আদিম প্ৰশ্ন আমি জানো সঁচাকৈ আছো আমি মাথো এজাক যাযাবৰী মেঘৰ ছাঁ যিয়ে পোহৰৰ দলিচাত খন্তেক পৰ জিৰাই আৰু এন্ধাৰ হোৱাৰ আগতেই দিগন্তৰ সিপাৰে হেৰাই যায়
আমাৰ দুখবোৰ নদীৰ দৰে গভীৰ আৰু সুখবোৰ পানীৰ ওপৰত জিলিকা ৰ'দৰ দৰে চঞ্চল। আমি সাঁচিব খোজো গোটেই পৃথিৱীখনক মুঠিৰ মাজত, কিন্তু পাহৰি যাওঁ যে আঙুলিৰ ফাকেৰে সময়বোৰ বালিৰ দৰে সৰি পৰে। তথাপিও আমি গান গাওঁ, শূন্যতাক আলিংগন কৰি জীয়াই থকাৰ সাহস কৰোঁ, কাৰণ এই অসাৰতাৰ মাজতেই লুকাই আছে প্ৰেমৰ এক অবিনাশী স্পন্দন। ধন্যবাদ। ধন্যবাদ নয়ন, তুমি এই কবিতাটো বৰ সুন্দৰকৈ আবৃত্তি কৰিলা আৰু এটা খুবেই সুন্দৰ কবিতা হয়। তুমি এই কবিতাটো সময়ৰ পটভূমিক লৈ লিখিছা। আমি তোমাৰ পৰা আৰু এটা কবিতা শুনিম। তাৰ আগতে তোমাক এটা প্ৰশ্ন কৰিব বিচাৰো। তুমি যিহেতু কবিতা লিখা আৰু তুমি কবিতা লিখাৰ বাবে তুমি বহুতজন কবিৰ কবিতাও পঢ়িছা, কাৰণ আমাক সাধনা কৰিবলৈ আমি নিজেও বহুত অধ্যয়ন কৰিব লাগিব, নিজেও খুব বেছি কবিতা পঢ়িব লাগিব, অধ্যয়ন কৰিব লাগিব। এনে ক্ষেত্ৰত তোমাক কোনজন কবিয়ে তোমাৰ জীৱনত প্ৰভাৱ পেলাইছে বা তুমি কোনজন কবিৰ পৰা বিশেষ অনুপ্ৰাণিত? পোনপ্ৰথমে মই মোৰ কবিতাৰ যাত্ৰাৰ বিষয়ে ক'বলৈ গ'লে মই হিৰুদাৰ কথা ক'বই লাগিব। তেখেতৰ কবিতাৰ পৰা মই যথেষ্ট অনুপ্ৰাণিত হৈছোঁ। তেখেতৰ কবিতাত কোনো কৃত্ৰিমতা আৰু জটিলতা দেখিবলৈ পোৱা সাধাৰণতে নাযায়। তেখেতে আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা শব্দসমূহকেই অতি কাব্যিকভাৱে সজাই তুলিছে। তেখেতৰ এটা শাৰীয়ে মোক বৰ বিশেষকৈ আকৰ্ষিত কৰে। শাৰীটো হৈছে, মৃত্যুটো এটা শিল্প, জীৱনৰ কঠিন শিলাস্ত্ৰত কটা এটা নিৰ্লক্ষ ভাস্কৰ্য। জীৱনৰ মৃত্যুক ইমান সহজ অথচ গভীৰভাৱে কেৱল হিৰুদাইহে চাব জানিছিল। দ্বিতীয়তে মই নীলিম কুমাৰ ছাৰৰ বিষয়ে ক'ব লাগিব। তেখেতৰ কবিতাৰ পৰা মই যথেষ্টখিনি অনুপ্ৰাণিত হৈছোঁ। ধন্যবাদ নয়ন, তুমি হিৰুদাৰ বিষয়ে আৰু নীলিম কুমাৰ দেৱৰ বিষয়ে পৰিমিত শব্দৰে বৰ সুন্দৰকৈ ব্যাখ্যা আগবঢ়ালা। আমি তোমাৰ পৰা শেষৰটো কবিতা শুনিব বিচাৰিম। হয়, যিহেতু ফাগুন সমাগত, মই ফাগুনক লৈ এটি কবিতা ৰচনা কৰিছিলোঁ। আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম ফাগুন এক ৰক্তাক্ত বিসৰ্জন। আকাশৰ নীলাবোৰ অলপ বেছি ধুঁৱলী হৈ পৰিছে, যেন কোনোবা বৃদ্ধ কবিৰ চকুৰ পানীহে। বতাহত এতিয়া কোনো কোমলতা নাই, আছে কেৱল উদাসীনতা, যিয়ে হাড়ৰ ভিতৰলৈকে কঁপাই থৈ যায়। এই ফাগুন এক আদিম চিকাৰীৰ দৰে নামি আহিছে, আমাৰ পৰা কাঢ়ি নিবলৈ আমাৰ শেষৰ দুৱাবোৰত। গছবোৰে পিন্ধি থকা সেউজীয়া সাজযোৰ সুলকাই থৈছে। শিলৰ দৰে থিয় হৈ আছে সিহঁত, নিৰ্বিকাৰ, নগ্ন। যেন সিহঁতে বুজি পাইছে, যি উৰি যাব লাগে তাক ধৰি ৰাখি লাভ নাই। তুমি কৈছিলা ফাগুন মানে পলাশৰ জুই, কিন্তু মই দেখোঁ সেই জুইত পুৰি ছাই হোৱা হেজাৰজনৰ হৃদয়। পলাশৰ সেই ৰঙাখিনি কোনো উৎসৱৰ ৰং নহয়, এয়া হ'ল ঋতুৰাজক আদৰিবলৈ ধৰিত্ৰীয়ে দিয়া বলিদানৰ তেজ। এক ৰক্তাক্ত বিসৰ্জনৰ নামেই হলি ফাগুন। ধূলিবোৰ উৰে, পাক ঘূৰণি খাই আমাক আগুৰি ধৰে, যেন ক'ব খোজে, চোৱা তোমালোকো এদিন এনেকৈ উৰি যাবা। আমাৰ ভিতৰৰ যিমানবোৰ অহংকাৰ আছিল, যিমানবোৰ কৃত্ৰিম প্ৰেমৰ কাহিনী আছিল, ফাগুনৰ এই তীব্ৰ বতাহে সকলো উদঙাই দিছে। মই আজি নিজকে দেখিবলৈ পাইছোঁ এখন উকা পথাৰৰ দৰে, য'ত এজাক বৰষুণ অহাৰ কোনো আশা নাই, কেৱল আছে এক অনন্তকালৰ তৃষ্ণা। ধন্যবাদ। খুব সুন্দৰ কবিতা নয়ন, তুমি ফাগুনৰ পটভূমিক লৈ লিখা আৰু তোমাৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তোমাৰ প্ৰতিভাই এটা পৰিচয় পাওক আৰু তুমি আৰু আগুৱাই যোৱা, তোমাৰ প্ৰতিভাক জিলিকাই তুলিবলৈ তুমি সক্ষম হোৱা। ইতিমধ্যে আমাৰ অনুষ্ঠানৰো সামৰণিৰ সময় আহি পৰিছে। আজি আমাৰ অনুষ্ঠানত উপস্থিত আছিল চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় ত্যাগৰ এজন প্ৰতিভাশালী ছাত্ৰ, লগতে এই অঞ্চলৰে এজন উদীয়মান শিল্পী নয়ন নীলিম শৰ্মা। সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু আমি এক অন্য অনুষ্ঠানৰ সৈতে আপোনালোকৰ সৈতে পুনৰ লগ হ'ম। তাৰ আশাৰে আমাৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।